জাপানত অসমীয়া জলপানেৰে উষ্ম আদৰণি মুখ্যমন্ত্ৰীক বিশ্বত জিলিকিব অসম মুখ্যমন্ত্ৰীৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক জাপানৰ 160 গৰাকী উদ্যোগিক নেতাৰ প্ৰথমে দেখুৱাইছো এই সুন্দৰ দৃশ্য জাপানত প্ৰবাসী অসমীয়াই নিজ মাতৃভূমিৰ এজন মুখ্যমন্ত্ৰীক অতি আদৰেৰে সন্মান জনাবলৈ পাই আনন্দিত অসমীয়া পিঠাপনাৰে কৰিলে আপ্যায়ন আনহাতে এডভান্টেজ আসাম 2.0 এক সুন্দৰ আৰম্ভণি কৰে মুখ্যমন্ত্ৰীয়ে এডভান্টেজ আসাম 2.0 লৈ বিদেশী বিনিয়োগকাৰীক আমন্ত্ৰণ জনায় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 160 গৰাকীতকৈ অধিক ব্যৱসায়িক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰীয়ে বহুজাতিক সংস্থা উদ্যোগী বিষয়া প্ৰতিনিধিৰে আলোচনা মুখ্যমন্ত্ৰীৰ এডভান্টেজ আসাম 2.0 সফল কৰিবলৈ মুখ্যমন্ত্ৰীৰ এয়া নিৰলস প্ৰয়াস দিন ৰাতি একাকাৰ কৰি কৰিছে মুখ্যমন্ত্ৰীয়ে টকিঅ' হিটাচিৰ উপাধ্যক্ষ হিৰোহিৰে হিৰাইক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰীয়ে ৰেনেসাস ইলেক্ট্ৰনিক্সৰ উপাধ্যক্ষ চাৰ্লছ কাৱাচিমাকো সাক্ষাৎ কৰে টয়ো ইঞ্জিনিয়াৰিঙৰ অধ্যক্ষ ইজি হুছেইকো সাক্ষাৎ কৰে 25 আৰু 26 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব এডভান্টেজ আসাম 2.0 ব্যুৰো ৰিপৰ্ট টাইম 8